বহুতে ভাল লাগিছে এই দিনটোৰ কাৰণে আমি সকলোৱে ৰখি থাকোঁ আৰু মাক এটা বস্তুৱে আমি খোজোঁ যে মা আমাক বুদ্ধি দিয়ক জ্ঞান দিয়ক নলেজ দিয়ক সেইটোৱে য়েছ 1 উইকৰ প্ৰিপাৰেশ্যন আছিলে ডেফিনেটলি মেচিং ইয়েৰিংছ মেচিং বেংগলছ এইবোৰতো থাকিবই ছোৱালী মানুহৰ য়েছ সদায় যাতে আমি ভাল কৰি যাওঁ নট ফৰ আছ ফৰ দিছ ছ'চাইটি ফৰ দিছ নেশ্যন আমি সদায় ভালকৈ নলেজ লওঁ আৰু এই নলেজটো যাতে আমি বেলেগকো দিব পাৰোঁ যাতে আমাৰ নিজৰ আমাৰ আণ্ডাৰ এই সীমিত নাৰহে চবকে আমি এই বস্তুটো দিব পাৰোঁ গোটেই বছৰটো ৰৈ থকাৰ নিচিনা হয় যে সৰস্বতী পূজাৰ ডেটটো চাই থাকোঁ মানে কেতিয়া আহিব ভাল লাগে এতিয়া ডাঙৰ হ'লেও অলপ হ'লেও কমিছে হঠাতে যি ভাল লাগে তেনেকৈ আহোঁ আৰু নিজৰ বিশ্ববিদ্যালয়খনলৈ মোৰ একদম সৰুৰ পৰাই মই মেখেলা চাদৰ পিন্ধিয়ে সৰস্বতী পূজাত ওলাইছিলোঁ খুবেই ভাল লাগে কাৰণ স্কুলত যিহেতু পোৱা নাছিলোঁ স্কুলৰ পৰাই ভাবি থৈছিলোঁ যে মেট্ৰিক পাছ কৰিম তাৰপিছত যেতিয়া কলেজলৈ আহিম তেতিয়াৰ পৰা সৰস্বতী পূজা পাম আৰু সেইভাৱেই কটনলৈ যেতিয়া আহিলোঁ তাৰপিছৰ পৰা কটনতেই আহি ইমান বছৰ খুবেই ভাল লাগে আৰু কটনত যিহেতু বেলেগ বেলেগ বিভাগ আৰু বেলেগ বেলেগ হোষ্টেলসমূহত বেলেগ বেলেগকৈ আয়োজন কৰে গতিকে বহুত কেইখন পূজা হৈ যায়